ঠিক আছে আজি যদি বুধবাৰ হয় 65 দিন পিছত কি বাৰ হ'ব তাৰমানে 65 ডেজ পিছত কি বাৰ হ'ব আজি বুধবাৰ এইটো আমি কেনেকৈ ওলাম এইটো সহজ পদ্ধতিৰে আমি জানো কি এসপ্তাহ কেইদিন এসপ্তাহত 7 দিন আমি জানো ন এসপ্তাহত 7 দিন এতিয়া 65 দিন পিছত ওলাব আমি কি কৰিব লগা 65ত 65 আমি কি কৰিব লাগিব 7 দিন হৰণ কৰিব লাগিব বুজিছা 7 নম্বৰ 61 কিমান থাকি 5ৰ পৰা 7 2 মানে 2 এতিয়া আমি আজি কি বাৰ বুধবাৰ বুলি কৈছো হয়নে বুধবাৰ এই যে বাকি থাকিল আমাৰ তাৰ পিছত দুদিন ধৰিব বুধবাৰৰ পিছত কি বৃহস্পতিবাৰ হয়নে বৃহস্পতিবাৰ তাৰ পিছত কি হয় শুক্ৰবাৰ এতিয়া আমাৰ বাকি কিমান আছিল 2 আছিল নে তো বুধবাৰৰ দুদিন পিছত কি হয় শুক্ৰবাৰৰ উত্তৰ কি হ'ব শুক্ৰবাৰ আমি কি পাব 65 দিন পিছত কি পাম শুক্ৰবাৰ কি পাম শুক্ৰবাৰ বুজি পাইছা কেনেকৈ কৰিব লাগিব আমি যিটো বাৰ আছে সেইটো বাৰত 7 আমাৰ যেহেতু এক সপ্তাহত 7 দিন আমাৰ দিন ওলাব দিছে কি বাৰ তো 7 দিয়ে আমি কি কৰিব লাগিব ডিভাইড কৰিব লাগিব ন হৰণ কৰি যিটো বাকি থাকিব সেই বাকি কিমান দিন থাকিল সেইটো আমি কি কৰিব লাগিব 2 আছিল বুধ বৃহস্পতি কিবা হ'ব নেক্সট 65 দিনৰ পিছত কি হ'ব শুক্ৰবাৰ হ'ব বুজি পাইছা ঠিক আছে আজি যদি মঙ্গলবাৰ হয় 77 দিন পিছত কি বাৰ হ'ব এইটো কেনেকৈ কৰিম এইটো ঠিক আছে তুমি খাতেৰে হৰণ কৰিব 77 বাৰ খাতেৰে ন কিমান বাৰ 11 হয়নে নহয় 0 হয়নে কিবা আছে নাই এটা বাকি আছিল 2 দিন এটা যদি বাকি নাই তো কি হ'ব 77 দিন পিছত কি হ'ব আজি কি আছিল মঙ্গলবাৰ তো 77 দিন পিছত কি হ'ব মঙ্গলবাৰে হ'ব কাৰণ এটা বাকি নাই বুজি পাইছা তো 77 দিন পিছত কি হ'ব মঙ্গলবাৰ